তে মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো এটা ইম্পৰ্টেন্ট ভিডিঅ' হ'বলৈ গৈ আছে যিহেতু আপোনালোকে জানে যে কিছুমানৰ ইয়াতে জুন মাহত আৰু জুলাই মাহৰ দুইটা মাহৰ যিনেকি অৰুণোদয় আঁচনি টকা আছে হেতু একাউণ্টত ক্ৰেডিট হোৱা নাই আৰু কিছুমানৰ জুন মাহৰ যিনেকি এমাউণ্ট আছে হেতু ক্ৰেডিট কৰিছে বেংক একাউণ্টত কিন্তু জুলাই মাহৰ যিনেকি টকা আছে হেতু তেওঁলোকৰ বেংক একাউণ্টত এতিয়ালৈকে ক্ৰেডিট হোৱা নাই তে আপোনালোকে বহুতে ভাবি আছে যে আপোনালোকৰ নামটো কৰ্তন হৈছে নেকি বা কি হৈছে কিহৰ কাৰণে আপোনালোকৰ যিনেকি অৰুণোদয় আঁচনি টকা আছে হেতু আপোনালোকৰ বেংক একাউণ্টত সোমোৱা নাই আপোনালোকে নিশ্চয়কৈ জানিব বিচাৰিছিলে তে আপোনালোকে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅ'টো আৰম্ভ কৰো তেচাক বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে যিনেকি আপোনালোকৰ অৰুণোদয় আঁচনি 3.0 আছে হেতু ইতিমধ্যে প্ৰসেছ আৰম্ভ হৈ গৈছে আৰু আপোনালোকৰ গাঁৱতো ইয়াতে গাঁও সভা পাতি কিনি আপোনালোকৰ পৰা ডকুমেন্টছ খিনি লোৱা হৈছে কিন্তু বন্ধু বান্ধৱীসকল এটা কথা হ'ল যে বহুতৰে একাউণ্টত পইচাখিনি সোমোৱা নাই এটা চাক যিসকল নাকি পুৰণা হিতাধিকাৰী আছে তেওঁলোকৰ ইয়াতে জুন মাহৰ কিছুমানৰ জুলাই মাহৰ ইয়াতে টকাখিনি তেওঁলোকৰ বেংক একাউণ্টত ক্ৰেডিট হোৱা নাই এটা হৈছে কি হেতু আপোনালোকে জানি থক তে চাক বন্ধু বান্ধৱীসকল কিছুদিন আগতে আপোনালোকক কৈছিল যে আপোনালোকে KYC টো কমপ্লিট কৰিব লাগিব আৰু ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছো যেতে কি মই সকলো ডিটেইলছত কৈছো যে আপোনালোকে কেনেকৈ KYC টো কমপ্লিট কৰিব লাগিব সেই ভিডিঅ'টো চাইছে যদি নিশ্চয়কৈ আপোনালোকে KYC টো সম্পূৰ্ণ কৰিছিলে যিসকলে কৰা নাই বন্ধু বান্ধৱীসকল তেওঁলোকে নিশ্চয়কৈ মই জনাই থওঁ যে যদি আপোনালোকে KYC খন কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বেংক একাউণ্টত টকাখিনি ক্ৰেডিট এটা চাক দ্বিতীয় নম্বৰ ৰিজনটো এটো হ'ব পাৰে যে আপোনালোকৰ যিনেকি নাম আছে হেতু কৰ্তন হ'ব পাৰে হয় যদি আপোনালোকৰ নামখিনি কৰ্তন হৈছে তেতিয়াহ'লে কিন্তু আপোনালোকৰ টকাখিনি নাপায় তে আপোনালোকে কেনেকৈ গম পাব যে আপোনালোকৰ নামখিনি কৰ্তন হৈছে বা তেচাক বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকে কি কৰিব তে আপোনালোকে প্ৰথমতে মেম্বাৰৰ লগত কন্টাক্ট কৰিব লাগিব আৰু মেম্বাৰত যাই কিনে আপোনালোকক সুধিব লাগিব যে কি হৈছে আপোনালোকৰ নামখিনি কটা হৈছে না বন্ধু বান্ধৱীসকল আপোনালোকৰ নামখিনি আছে তাতে লিষ্টত হেতু আপোনালোকে প্ৰথমতে মেম্বাৰৰ লগত কন্টাক্ট কৰি কিনি আপোনালোকে জানি ল'ব যদি আপোনালোকৰ নামটো আছে লিষ্টত তেতিয়াহ'লে আপোনালোকৰ যিনেকি ডকুমেন্টছ আছে হেতু প্ৰবলেম হ'ব পাৰে বা বন্ধু বান্ধৱীসকল আপোনালোকৰ বেংক একাউণ্টত ইয়াতে প্ৰবলেম হ'ব পাৰে যদি আপোনালোকৰ তাতে নাম আছে অৰুণোদয় আঁচনি লিষ্টত তেতিয়াহ'লে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক আছে না নাই হেতু আপোনালোকে চেক কৰিবলৈ আপোনালোকে সিম্পলি বেংকত যাব যদি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক নাই তেতিয়াহ'লে কিন্তু আপোনালোকৰ টকাখিনি বেংক একাউণ্টত ক্ৰেডিট কৰা নহয় সেই কাৰণে আপোনালোকে প্ৰথমতে যিজন মেম্বাৰ আছে তাতে আপোনালোকে যাব তাতে আপোনালোকে সুধিব যে আপোনালোকৰ নাম আছে না নাই লিষ্ট যদি আপোনালোকৰ নাম আছে লিষ্টত তেতিয়াহ'লে আপোনালোকে কি কৰিব যে বেংকত যাব বেংকত যোৱাৰ পিছত আপোনালোকৰ যিনেকি আধাৰ কাৰ্ড আছে হেতু বেংক একাউণ্টৰ লগত লিংক আছে না নাই হেতু আপোনালোকে চেক কৰি ল'ব যদি লিংক নাই তেতিয়াহ'লে আপোনালোকে লিংক কৰি ল'ব তাৰ পিছত কিন্তু আপোনালোকৰ যিনেকি এমাউণ্ট আছে হেতু আপোনালোকৰ একাউণ্টত ক্ৰেডিট কৰি দিব আৰু এটা কথা জনাই থওঁ বন্ধু বান্ধৱীসকল এতিয়াৰ পৰা আপোনালোকৰ যিনেকি অৰুণোদয় আঁচনিৰ টকা আছে হেতু প্ৰত্যেক মাহৰ 14 তাৰিখে আপোনালোকৰ একাউণ্টত ক্ৰেডিট কৰা হ'ব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই ৰিগাৰ্ডিং আৰু কিবা ডিটেইলছ জানিব বিচাৰে নিশ্চয়কৈ ভিডিঅ'টো কমেন্ট সেকশ্যনত নিশ্চয়কৈ জনাই দিব মই আপোনালোকক নিশ্চয় ৰিপ্লাইটো দি দিম তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমান আছে ব্লগ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো